সকলোকে এলপিএন এমিছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ মৰমৰ বন্ধু বান্ধৱীসকল যেহেতু আমি যোৱা ভিডিঅ'ত ক্লাছ 6ৰ অনুশীলনী 14bৰ 2 নম্বৰলৈকে প্ৰশ্নকেইটা সমাধান কৰিছিলোঁ আৰু যদি তোমালোকে যদি ভিডিঅ'টো চোৱা নাই অনুগ্ৰহ কৰি তোমালোকে ভিডিঅ'টো চাই ল'বা আজি আমি সমাধান কৰিম 3 নম্বৰৰ পৰা প্ৰশ্নকেইটা চোৱা 3 নম্বৰ প্ৰশ্নটো কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা ড্ৰ এন এংগেল এণ্ড কনষ্ট্ৰাক্ট দ্য বাইচেক্টৰ অফ দ্য এংগেল আৰু অসমীয়াত কি কৈছে চোৱা যিকোনো এটা কোণ আঁকি কোণটোৰ সমদ্বিখণ্ডকডাল অংকন কৰা ইয়াত কি লিখা আছে চোৱা সমদ্বিখণ্ডক মানে হ'ল সমানে কি কৰিব লাগিব আমি দুভাগ কৰিব লাগিব অৰ্থাৎ চোৱা কেনেকৈ কৰিম নাম্বাৰ 3 সলিউশন প্ৰথম চোৱা প্ৰশ্নটোত কি কৈছে যে যিকোনো এটা কোণ আঁকা প্ৰথমে আমি কি কৰিম যিকোনো এটা কোণ অংকন কৰি ল'ম এই কোণটো আঁকাৰ কাৰণে আমাৰ কি লাগিব স্কেল পাত লাগিব আৰু পেঞ্চিলডাল লাগিব এই স্কেল আৰু পেঞ্চিলডালৰ সহায়ত প্ৰথমে আমি কি কৰিম এডাল আমি প্ৰথমে ৰশ্মি অংকন কৰি ল'ম ৰশ্মিৰ ইয়াত থকা বিন্দুটো প্ৰান্তবিন্দু বুলি কোৱা হয় এই প্ৰান্তবিন্দুটোক আমি বি বুলি ধৰি লৈছোঁ আৰু ৰশ্মিৰ সদায় কি হ'বগৈ এই চাইডে কি থাকিব এডাল কাঁড় থাকিবগৈ অৰ্থাৎ যেতিয়া এডাল ৰেখাখণ্ডক আমি এটা নিৰ্দিষ্ট দিশত একেৰাহে আগবঢ়াই গৈ থাকিম তেতিয়া তাক কি বুলি কোৱা হয় ৰশ্মি বুলি কোৱা হয় ৰশ্মিৰ এই চাইডত থকা বিন্দুটোক প্ৰান্তবিন্দু বুলি কোৱা হয় প্ৰান্তবিন্দু এই প্ৰান্তবিন্দুটোক আমি বি বুলি ধৰি লৈছোঁ আৰু ইয়াত এটা বিন্দুক আমি চি বুলি ধৰি লৈছোঁ এতিয়া স্কেলৰ সহায়ত ওপৰৰ ফালে আন এডাল ৰশ্মি অংকন কৰি লোৱা এই ৰশ্মিডাল ইয়াত এটা বিন্দুক আমি এ বুলি ধৰি লৈছোঁ এতিয়া চোৱা আমি ইয়াত কি পালোঁ এ বি চি এখন কি পাইছোঁ কোণ পাইছোঁ হয়নে কি পাইছোঁ কোণ এ বি চি আমি এখন কি পাইছোঁ কোণ পাইছোঁ এতিয়া ইয়াত যে কোণখন যে পাইছোঁ এই কোণখনক আমি কি কৰিব লাগিব সমানে দুটা ভাগত ভাগ কৰিব লাগিব এতিয়া চোৱা সমানে কেনেকৈ দুটা ভাগ কৰিম চোৱা এতিয়া ইয়াত যে বি বিন্দুটো আছে এই বি বিন্দুত এই কম্পাছডাল বহাই বি বিন্দুটোক কেন্দ্ৰ কৰি আমি যিকোনো এটা ব্যাসাৰ্ধটো তোমালোকে সৰুও ল'ব পাৰা নহ'লে ডাঙৰো ল'ব পাৰা তোমালোকৰ নিজৰ ইচ্ছামতে লৈ ল'বা সৰু বা ডাঙৰ যিকোনো এটা সাইজৰ ব্যাসাৰ্ধটো লৈ কি কৰিবা এনেকৈ এটা কি কৰিবা বৃত্তচাপ অংকন কৰিবা বৃত্তচাপ অংকন কৰা এতিয়া চোৱা বৃত্তচাপটো এই এ বি ৰশ্মিক ইয়াত কটাকটি কৰিছে হয়নে ই যে ইয়াত যে কটাকটি কৰিছে এই বিন্দুটোক আমি ডি বুলি ধৰি লৈছোঁ এতিয়া এই বি চি ৰশ্মিক ইয়াত কটাকটি কৰিছে হয়নে বৃত্তচাপটোৱে এই বিন্দুটোক আমি ই বুলি ধৰি লৈছোঁ এতিয়া চোৱা এই যে ডি আৰু ই যোনটো দৈৰ্ঘ্য আছে এই দৈৰ্ঘ্যৰ কি কৰিবা আধাতকৈ বেছি যোগটো কি কৰিবা এই ইয়াত হ'ব আধা হয়নে এটা অনুমান কৰি চোৱাচোন ইয়াত কি হ'ব আধাটো ইয়াতো হ'ব এই আধাতকৈ কি কৰিবা আমি বেছি জোখৰ ইয়াত কি ল'ম দৈৰ্ঘ্যটো ল'ম আধাতকৈ বেছি জোখৰ দৈৰ্ঘ্যটো লৈ আমি কি কৰিম এই ই বিন্দুটোক কেন্দ্ৰ কৰি ইয়াৰ ওপৰৰ ফালে কি কৰিম এটা বৃত্তচাপ অংকন কৰিম আকৌ এই ডি বিন্দুটোক কেন্দ্ৰ কৰি আৰু এটা বৃত্তচাপ কি কৰা ওপৰৰ ফালে অংকন কৰা এতিয়া চোৱা এই বৃত্তচাপ দুটা ক'ত কটাকটি কৰিছে ইয়াত কটাকটি কৰিছে হয়নে এই বিন্দুটোক যে ইয়াত যে কটাকটি কৰিছে ইয়াৰ নামটো দিলোঁ আমি পি বুলি দি লৈছোঁ এতিয়া কি কৰা এই পি বিন্দুটো এই বি বিন্দুৰ লগত কি কৰা স্কেলৰ সহায়ত সংযোগ কৰি দিয়া আৰু এই বি পি এ হ'ল কি আমি আঁকিবলগীয়া আমাৰ সমদ্বিখণ্ডকডাল বি পি এ হ'ল আমাৰ সমদ্বিখণ্ডকডাল ইয়াত লিখি দিবা যে সমদ্বিখণ্ডকডাল আৰু ইংলিছত লিখি দিবা যে বি পি ইজ এ বাইচেক্টৰ সেক্টৰ অফ এংগেল এ বি চি অৰ্থাৎ কোণ এ বি চিৰ যোনটো সমদ্বিখণ্ডক সেইটো কি বি পি হয়নে এই কথাটোকে ইয়াত ইংলিছত লিখা আছে আৰু যদি তোমালোকক যদি ইয়াৰ যদি অংকন প্ৰণালীটো যদি লিখিবলৈ কয় তেতিয়াহ'লে চোৱা মই ইয়াত আগতীয়াকৈ অংকন প্ৰণালীটো লিখি থৈছোঁ তোমালোকে ইয়াৰ পৰা চাই লিখি দিব পাৰিবা ইয়াত কি লিখিছোঁ চোৱা ছাপ'জ এংগেল এ বি চি ইজ দ্য গিভেন এংগেল ইট ইজ ৰিকুৱাৰ্ড টু কনষ্ট্ৰাক্ট দ্য বাইচেক্টৰ অফ দ্য এংগেল প্ৰথমে ইয়াত কি কৈছে যে ইয়াত এ বি চি এখন আমি কি কৰিলোঁ ত্ৰিভুজ আঁকিলোঁ এই ত্ৰিভুজ নহয় এ বি চি এখন কি আঁকিলোঁ কোণ আঁকিলোঁ এই কোণখনক আমি কি কৰিব লাগিব সমদ্বিখণ্ডক কৰিব লাগিব হয়নে এই কথাটো ইয়াত লিখা আছে এতিয়া 1 নম্বৰ ষ্টেপত কি কৰিবা উইথ বি এ চেণ্টাৰ ড্ৰ এন আৰ্চ উইথ এনি ৰেডিয়াছ লেট দ্য আৰ্চ কাৰ্ড বি এ এন বি চি এ ডি এন ই ৰেচপেক্টিভলি তাৰপিছত আমি কি কৰিছিলোঁ এই বি বিন্দুটোক কেন্দ্ৰ কৰি আমি কি কৰিছোঁ এটা বৃত্তচাপ অংকন কৰিছিলোঁ বৃত্তচাপটোৱে চোৱা এ বি ৰশ্মিক ডি বিন্দুত কাটিছে আকৌ বি চি ৰশ্মিটোক ই বিন্দুত কাটিছে হয়নে এই কথাটোকে ষ্টেপ 1ত লিখা আছে এতিয়া ষ্টেপ 2ত কি কৈছে চোৱা উইথ ডি এন ই এ চেণ্টাৰ ড্ৰ 2 আৰ্চ উইথ ইকুৱেল ৰেডিয়াছ দ্য ৰেডিয়াছ ইজ মোৰ দেন হাফ অফ ডি ই লেট দ্য 2 আৰ্চ কাট এট এ পইণ্ট পি
তাৰপিছত কি কৈছে চোৱা, কৈছে যে এই ডি ইৰ যোনটো কি আছে জোক আছে তাৰ আধাতকৈ বেছি জোকৰ অৰ্থাৎ আধাতকৈ বেছি জোকৰ দৈৰ্ঘ্যটোলৈ আমি কি কৰিছিলোঁ, এই ই বিন্দুটোক কেন্দ্ৰ কৰি এটা বৃত্তচাপ অংকন কৰিছিলোঁ। আকৌ এই ডি বিন্দুটোক কেন্দ্ৰ কৰি আমি কি কৰিছিলোঁ, আন এটা বৃত্তচাপ অংকন কৰিছিলোঁ, হয়নে? এই বৃত্তচাপ দুটা য'ত কটাকটি কৰিছে তাৰ নামটো আমি কি দিলোঁ, পি বুলি, হয়নে? এই কথাটোকে ইয়াত ষ্টেপ নম্বৰ 2ত লিখা আছে। তাৰপিছত ষ্টেপ 3 কি কৰিছিলোঁ, জইন বি পি। ষ্টেপ 3 নম্বৰত কি কৰিছিলোঁ, বি পিটোক আমি কি কৰিছোঁ, স্কেলৰ সহায়ত লগাই দিছোঁ, হয়নে? তাৰপিছত ইয়াত কি লিখা আছে, বি পি ইজ দ্য বাইচেক্টৰ অফ দ্য এংগেল এ বি চি। আৰু এই বি পিটোৱে হ'ল আমাৰ কোণ এ বি চিৰ সমদ্বিখণ্ডক। এইটো ইংলিছত লিখি দিয়া আছে অংকন প্ৰণালীটো। যদি তোমালোকক অংকন প্ৰণালীটো যদি লিখিবলৈ কয় তেতিয়াহে তোমালোকে অংকন প্ৰণালীটো লিখিবা। যদি অংকন প্ৰণালীটো যদি লিখিবলৈ নকয় তেতিয়াহ'লে ইয়াত লিখাৰ দৰকাৰ নাই। আৰু অসমীয়াত যদি কয় অংকন প্ৰণালীটো লিখিবলৈ তেতিয়াহ'লে চোৱা ইয়াত লিখা আছে, ধৰা হ'ল এটা কোণ এ বি চিৰ দিয়া আছে, কোণটোৰ সমদ্বিখণ্ডকডাল আমি কি কৰিব লাগিব, আঁকিব লাগে। পৰ্যায় একত আমি কি কৰিছিলোঁ, বি বিন্দুটোক কেন্দ্ৰ কৰি, পৰ্যায়ত আমি কি কৰিছোঁ, বি বিন্দুক কেন্দ্ৰ কৰি এটা কি কৰিছিলোঁ, বৃত্তচাপ আঁকিছিলোঁ, হয়নে? ইয়াত লিখা আছে যে বি বিন্দুক কেন্দ্ৰ কৰি যিকোনো ব্যাসাৰ্ধৰ দৰে এটা বৃত্তচাপ অঁকা হ'ল। এই বৃত্তচাপটোৱে বি এ আৰু বি চি ক্ৰমে ডি আৰু ই বিন্দুত কাটে। এই বৃত্তচাপটোৱে চোৱা বি এ ৰশ্মিক ডি বিন্দুত আৰু বি চি ৰশ্মিক কি কৰে, ইয়াত ক'ত কাটাকাটি কৰিছে, ই বৃত্তচাপটোৱে কাটাকাটি কৰিছে, হয়নে? এই কথাটোকে ইয়াত লিখা আছে, এই বৃত্তচাপটোৱে বি এ আৰু বি চি ক্ৰমে ডি আৰু ই বিন্দুত কাটে। তাৰপিছত চোৱা কি লিখা আছে, তাৰপিছত লিখা আছে যে পৰ্যায় 2ত কৈছে যে ডি আৰু ই বিন্দুক কেন্দ্ৰ কৰি, এতিয়া আমি এই ডি আৰু ই বিন্দুক কেন্দ্ৰ কৰি কি কৰিছোঁ, দুটা বৃত্তচাপ আঁকিছিলোঁ। চ' ইয়াত লিখা আছে ডি আৰু ই বিন্দুক কেন্দ্ৰ কৰি একে ব্যাসাৰ্ধৰ ডি ইৰ আধাতকৈ বেছি দৈৰ্ঘ্যৰ দুটা বৃত্তচাপ আঁকা হ'ল। এই বৃত্তচাপটোৱে পি বিন্দুত কটাকটি কৰে। এতিয়া কি কৰিছিলোঁ আমি, পৰ্যায় 3ত বি পি সংযোগ কৰা হ'ল। এই বি পি ৰেখাই হ'ল কোণ এ বি চিৰ সমদ্বিখণ্ডকডাল। যদি তোমালোকক যদি অংকন প্ৰণালীটো যদি লিখিবলৈ কয় তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা চাই অংকন প্ৰণালীটো লিখি দিব পাৰিবা। আৰু যদি তোমালোকৰ যদি অংকন প্ৰণালীটো লিখিবলৈ নকয় তেতিয়াহ'লে অংকন প্ৰণালীটো লিখাৰ আৰু দৰকাৰ নাই। আৰু এয়াই আছিল আমাৰ 3 নম্বৰটোৰ আনচাৰ। ইয়াৰ পাছত 4 নম্বৰটো চোৱা কি কৈছে, ড্ৰ এ 70 ডিগ্ৰী এংগেল উইথ দ্য প্ৰটেক্টৰ নাও বাইচেক্ট দ্য এংগেল উইথ এ কম্পাছ। আৰু অসমীয়াত কি কৈছে চোৱা, কোণ মাপকৰ সহায়ত 70 ডিগ্ৰী মাপৰ কোণ এটা আঁকা, এতিয়া কম্পাছ ব্যৱহাৰ কৰি কোণটোক সমানে দুভাগ কৰা। অৰ্থাৎ চোৱা কেনেকৈ কৰিবা, নম্বৰ 4ৰ সলিউশ্যন, এই যে আমি যে 3 নম্বৰটো কৰিছিলোঁ, 3 নম্বৰটো নিচে 4 নম্বৰটো একে। চোৱা কেনেকৈ কৰিবা, প্ৰথমে আমাক কি কৰিব দিছে চোৱা, কৈছে কোণ মাপকৰ সহায়ত 70 ডিগ্ৰী মাপৰ কোণ এটা আঁকা। প্ৰথমে কি কৰিবা, স্কেল পাত ল'বা আৰু পেঞ্চিলডাল ল'বা। স্কেল আৰু পেঞ্চিলৰ সহায়ত প্ৰথমে কি কৰিবা, এডাল ৰশ্মি অংকন কৰি লোৱা। এই ৰশ্মিডালৰ ইয়াত থকা বিন্দুটোক প্ৰান্তবিন্দু বুলি কোৱা হয়। এই প্ৰান্তবিন্দুটোক আমি বি বুলি ধৰি লৈছোঁ আৰু ৰশ্মিত ইয়াত যিকোনো এটা বিন্দুক আমি চি বুলি ধৰি লৈছোঁ। এতিয়া কি কৰিবা, এই কোণমান যন্ত্ৰখন ল'বা। কোণমান যন্ত্ৰখনৰ চোৱা এই তলফালে এডাল কি আছে, অনুভূমিক ৰেখা আছে, হয়নে? এই অনুভূমিক ৰেখা আৰু ইয়াত চোৱা এটা কি আছে, মূল বিন্দু আছে, হয়নে? ইয়াত কি আছে, এডাল নহয় চৰি, এটা কি আছে, মূল বিন্দু আছে। এই মূল বিন্দুটো কি কৰিবা, এই প্ৰান্তবিন্দুৰ ওপৰত বহাই ল'বা আৰু ইয়াত তলফালে থকা অনুভূমিক ৰেখাডাল কি কৰিবা, এই ৰশ্মিডালৰ ওপৰত ধুনীয়াকৈ কি কৰা, চিধা হোৱাকৈ বহাই ল'বা। আৰু চোৱা আমাক কি কৰিব দিছে, 70 ডিগ্ৰী কি আঁকিব দিছে, কোণ অংকন কৰিব দিছে, হয়নে? এতিয়া চোৱা 70টো ক'ত আছে চোৱা, 70টো চোৱা ইয়াৰ পৰা হ'ল 0, 0ৰ পৰা ইয়াত হ'ল 10, 20, 30, 40, 50, 60, 70, হয়নে? 70, এই 70 ইয়াত কি কৰে, এটা বিন্দু দিয়া। এতিয়া কি কৰে, স্কেল পাতৰ সহায়ত এই বি যোনটো প্ৰান্তবিন্দু আছে, এই প্ৰান্তবিন্দুটো কি কৰে, এই বিন্দুটোৰ লগত সংযোগ কৰি দিয়া আৰু ইয়াত এইখন এখন কি হ'ব, ৰশ্মি হ'ব, হয়নে? এতিয়া এই আৰু ইয়াত কি কৰে, এই ৰশ্মিডাল ইয়াত যিকোনো এটা বিন্দু এ লৈ লোৱা। এতিয়া চোৱা আমি কি পালোঁ, এ বি চি, ইয়াত আমি কি পাইছোঁ, 70 ডিগ্ৰী এখন কি পাইছোঁ, কোণ পাইছোঁ, হয়নে? অৰ্থাৎ কোণ এ বি চি সমান সমান কিমান ডিগ্ৰী, 70 ডিগ্ৰী। এতিয়া এই 70 ডিগ্ৰী কোণটো আমি কি কৰিব লাগিব, সমানে দুভাগ কৰিব লাগিব। এতিয়া চোৱা কেনেকৈ সমানে দুভাগ কৰিবা, প্ৰথমে এতিয়া যে এই বি বিন্দুটো আছে, এই বি বিন্দুটোক কেন্দ্ৰ কৰি যিকোনো ব্যাসাৰ্ধৰ তোমাৰ নিজৰ ইচ্ছামতে সৰু বা ডাঙৰ যিকোনো এটা কি কৰিবা, ব্যাসাৰ্ধ লৈ ল'বা। ইয়াত কি কৰিবা, যিকোনো এটা ব্যাসাৰ্ধৰ কি কৰিবা, এটা বৃত্তচাপ অংকন কৰি ল'বা। নিজৰ ইচ্ছামতে তোমালোকে সৰু বা ডাঙৰ যিকোনো এটা বৃত্তচাপ ল'ব পাৰা। চ' ইয়াত মই এটা কি কৰিছোঁ, বৃত্তচাপ অংকন কৰিছিলোঁ। এতিয়া চোৱা এই বৃত্তচাপটোৱে এই বি এ ৰশ্মিটোক ইয়াত কটাকটি কৰিছে, এই বিন্দুটোক আমি ডি বুলি ধৰি লৈছোঁ। আকৌ এই বি চি ৰশ্মিক ইয়াত কটাকটি কৰিছোঁ, হয়নে? বৃত্তচাপটোৱে ইয়াক আমি ই বুলি ধৰি লৈছোঁ। এতিয়া চোৱা এই ডি ইৰ যোনটো কি আছে, জোক আছে, তাৰ যোনটো আধা, অৰ্থাৎ আধা ধৰিলেও আমি ইয়াত হ'ব পাৰে। এই আধাতকৈ বেছি আমি কি কৰিম, দৈৰ্ঘ্যটো ল'ম। আধাতকৈ বেছি দৈৰ্ঘ্যৰ জোখটো লৈ আমি কি কৰিম, ওপৰৰ ফালে এই ই বিন্দুটোক কেন্দ্ৰ কৰি, অৰ্থাৎ বুজি লোৱা আকৌ এবাৰ। এতিয়া চোৱা এই ডি ই ইয়াৰ পৰা ইয়াত, হয়নে? চোৱা জোখটো ক'ত, ইয়াৰ পৰা ইয়াত আছে, হয়নে?
যোগটো ইমানখিনি আছে, কিন্তু আমি ইমানখিনি নলওঁ, ইয়াৰ আধাটো ক'ত হ'ব পাৰে, ইয়াত হ'ব পাৰে আধাটো, হয়নে? এই আধাতকৈ বেছি আমি কি কৰিম, যোগটো ল'ম। চ' আধাতকৈ কি কৰিলোঁ আমি, ইয়াৰ যোগটো ল'লোঁ বেছি, হয়নে? আধাতকৈ বেছি যোগ লৈ কি কৰিম, এই ই বিন্দুটোক কেন্দ্ৰ কৰি ওপৰৰ ফালে এটা কি কৰিম, বৃত্তচাপ অংকন কৰিম। ওপৰৰ ফালে এটা কি কৰিবা, বৃত্তচাপ অংকন কৰিবা। আকৌ এতিয়া এই ডি বিন্দুটোক কেন্দ্ৰ কৰি ইয়াত কি কৰে, ওপৰৰ ফালে আন এটা বৃত্তচাপ অংকন কৰা। এতিয়া চোৱা, বৃত্তচাপ দুটা ক'ত কটাকটি কৰিছে, ইয়াত কটাকটি কৰিছে। এই বিন্দুটোক আমি নাম দি লৈছোঁ পি বুলি। এতিয়া স্কেলৰ সহায়ত কি কৰা, এই বি আৰু পি বিন্দুটো কি কৰা, একেলগ কৰি দিয়া, অৰ্থাৎ সংযোগ কৰি দিয়া, সংযোগ কৰি দিয়া। আৰু এইখনে হ'ল আমি আঁকিবলগীয়া, আৰু এইখন হ'ল আমি আঁকিবলগীয়া কি, আমাৰ কি, এইখন হ'ল আমাৰ আঁকিবলগীয়া সমদ্বিখণ্ডকডাল। অৰ্থাৎ আমি ইয়াক কি কৰিছোঁ, সমানে দুভাগ কৰিছোঁ। অৰ্থাৎ এংগেল এ বি চি সমান সমান কিমান আছিলে, 70 ডিগ্ৰী, হয়নে? 70 ডিগ্ৰী। এতিয়া আমি কি কৰিছোঁ, ইয়াক সমানে দুভাগ কৰিছোঁ। এতিয়া চোৱা, এ বি পি, ইয়াত লিখিলোঁ কোণ এ বি পি সমান সমান আকৌ পি বি চি, কোণ পি বি চি সমান সমান কিমান হ'ব, 70ৰ আধা কিমান হ'ব, 35, হয়নে? 35 ডিগ্ৰী। এতিয়া চোৱা, তোমালোকে লাগিলে কোণমান যন্ত্ৰখনৰ সহায়ত জুকি চাব পাৰা। মূল বিন্দুটো কি কৰে, এই প্ৰান্তবিন্দুৰ ওপৰত বহাই লোৱা, আৰু এই অনুভূমিক ৰেখাডাল কি কৰে, ৰশ্মিৰ ওপৰত বহাই লোৱা। এতিয়া চোৱা কিমান ডিগ্ৰী কোণ পাইছোঁ, চোৱা ইয়াত হ'ল, ইয়াৰ পৰা হ'ল 10, 20, 30, আৰু ইয়াত চোৱা 30 আৰু 40 আধা কিমান হ'ব, 35। ইয়াত চোৱা 35ত কি হৈছেগৈ, আমাৰ যোনডাল কি আছে, সমদ্বিখণ্ডক আছে, সেয়া 35ৰ ওপৰতে আছে, হয়নে? তাৰমানে আমি দেখিবলৈ পাইছোঁ যে 70 ডিগ্ৰী কোণটোৰ আধা কৰিলে কিমান পালোঁ আমি, 35 ডিগ্ৰী, হয়নে? অৰ্থাৎ এ বি পি এইখন কিমান, 35 ডিগ্ৰী কোণ, আকৌ এই পি বি চি এই কোণখনো কিমান, 35 ডিগ্ৰী। এই কথাটোকে ইয়াত লিখা আছে। আৰু ইয়াৰ যদি অংকন প্ৰণালীটো যদি তোমালোকক যদি লিখিবলৈ কয়, তেতিয়াহ'লে চোৱা, এই যে 3 নম্বৰটো যে আমি অংকন প্ৰণালীটো লিখিছিলোঁ, তাৰ নিচিনা এক হ'ব। অৰ্থাৎ অকল খালি ইয়াত কি কৰিবা, এই এ বি চি কোণটো কিমান ডিগ্ৰী আছিলে, 70 ডিগ্ৰী, এই কথাটো ইয়াত লিখি দিবা। আৰু বাকী যোনটো কি আছে অংকন প্ৰণালী, সেইটো 3 নম্বৰটোৰ নিচিনা একে। ইয়াৰ পৰা চাই তোমালোকে যদি অংকন প্ৰণালীটো যদি লিখিবলৈ কয়, তেতিয়াহ'লে তোমালোকে লিখি দিবা। আৰু অসমীয়াটো কি কৰিবা, ইয়াত লিখি দিবা যে এ বি চি কিমান ডিগ্ৰী, 70 ডিগ্ৰী। আৰু ইয়াৰ পৰা চাই কি কৰিবা, তোমালোকে ইয়াৰ অংকন প্ৰণালীটো ধুনীয়াকৈ লিখি ল'বা। ইয়াত অংকন প্ৰণালীটো লিখি দিয়া আছে, চোৱা ইয়াৰ পৰা তোমালোকে চাই ধুনীয়াকৈ লিখি ল'ব পাৰিবা। আৰু এইটোৱেই হ'ল আমাৰ 4 নম্বৰটোৰ এনচাৰ। আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে, তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা, আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।